হেল্ল' চ' আকৌ মই আহিছোঁ এতিয়া নতুন লেকচাৰ লৈ পেলাই এই চেপ্টাৰটোৰ নাম হ'ল ভেক্টাৰ্ছ ভেক্টাৰ্ছ একচুৱেলি ক্লাছ 11ত পঢ়োৱা যায় ক্লাছ 11ৰ টপিক হয় বাট ক্লাছ 11ৰ যদি তুমি ষ্টুডেণ্ট হয় তেতিয়া তুমি চাবই লাগিব বাট ক্লাছ 12ৰ ষ্টুডেণ্টছ হ'লেও তুমি চাব লাগিব কাৰণ ক্লাছ 12ৰ বহুতগাল টপিকছ আমি ইলেক্ট্ৰষ্টেটিক্স ষ্টাৰ্ট কৰিছিলোঁ তো ইলেক্ট্ৰষ্টেটিক্সটো বুজিবৰ কাৰণে ভেক্টাৰ্ছৰ কনচেপ্ট বহুত বেছি ইম্পৰ্টেণ্ট তো ভেক্টাৰ্ছ নুবুজাকৈ ক্লাছ 12ৰ বহুত টপিকছ আমি কৰিব নোৱাৰিম ইলেক্ট্ৰিক ফিল্ড মেগনেটিক ফিল্ড সব জেগাত ভেক্টৰৰ এপ্লিকেশ্যন আছে 11ৰ বেলেগ চেপ্টাৰ্ছবোৰতো এপ্লিকেশ্যন আছে ঠিক আছে তো ভেক্টৰ যদি আমি বুজিব যাওঁ দেন হোৱাট ইজ আ ভেক্টৰ একচুৱেলি চ' বিফ'ৰ আণ্ডাৰষ্টেণ্ডিং ভেক্টৰ আমি বুজিব লাগে যে আমাৰ ফিজিকেল কোৱান্টিটিজক আমি দুটা কেটেগৰীত ডিভাইড কৰিব পাৰোঁ এটা হৈ গ'ল তোমাৰ স্কেলাৰ আৰু এটা হৈ গ'ল তোমাৰ ভেক্টৰ ঠিক আছে আৰু এটা টেন্সৰো আছে বাট টেন্সৰ আমাৰ চিলেবাছত নাই NCERTত মেনশ্যন নাই তো আমি টেন্সৰৰ কথা বেছি নাপাতোঁ বাট ভেক্টৰ আৰু স্কেলাৰটো আমি জানিবই লাগিব ঠিক আছে আচ্ছা तो व्हाट इज स्केलर स्केलर का मतलब है कि याद तुम्ही অকল ম্যাগনিটিউড পাবা ঠিক আছে আৰু ভেক্টৰৰ মানে হ'ল কি ইয়াত ম্যাগনিটিউডটো পামে আমি বাট লগতে ডাইৰেকশ্যনো পাম আৰু তাৰ উপৰি যোনটো টেন্সৰৰ লগত ডিষ্টিংগুইশ কৰিব ভেক্টৰৰ যোনটো লজ আছে এডিশ্যনৰ হওক মাল্টিপ্লিকেশ্যনৰ হওক হা এডিশ্যনৰ লটো স্পেচিফিকেলি ফ'ল' কৰিব লাগিব তেতিয়া গৈহে আমি ভেক্টৰ কোৱান্টিটি বুলি ক'ম ঠিক আছে এক্সাম্পল দি যদি মই তোমাক বুজাওঁ যদি মই ছাপ'জ কওঁ মাছ ঠিক আছে লাষ্ট মই মোৰ মেজাৰমেণ্ট যেতিয়া লৈছিলোঁ তো মই সেইটো হিচাপে কৈ আছোঁ মাছ অফ is 72 kgs ঠিক আছে তো এইটো এটা কমপ্লিট ষ্টেটমেণ্ট হয় ইয়াত আমি একো আৰু এড কৰিব নালাগে মাছ কৈ দিলোঁ বাছ ছাপ'জ এতিয়া টাইম কিমান হৈছে মই দেখি আছোঁ কি মোৰ ইয়াত এতিয়া 9:15 হৈ আছে 9:15 PM তো 9:15 PM টাইম কৈ দিলোঁ তাৰ উপৰি আৰু একো ক'ব নালাগে আমি এনেকৈ ক'ব নালাগে 9:15 PM নৰ্থ ডাইৰেকশ্যনত বা ৱেষ্ট ডাইৰেকশ্যনত সেনেকৈ একো কথা নাই বুজি পাইছা কিন্তু যদি মই এতিয়া ছাপ'জ কওঁ কি ধৰি লোৱা আই ট্ৰেভেলড 5 কিলোমিটাৰ এতিয়া তুমি মোক ক'বা কি ছাৰ 5 কিলোমিটাৰ যে আপুনি ট্ৰেভেল কৰিছে কোনফালে ট্ৰেভেল কৰিছে তো ছাপ'জ মই নৰ্থ গুৱাহাটী ফালে গ'লোঁ তো ইয়াত মই ডাইৰেকশ্যন স্পেচিফাই কৰিছোঁ কি মই ইয়াত ৰাজগড়ত আছোঁ আৰু মই ৰাজগড়ৰ পৰা নৰ্থ গুৱাহাটী ফালে গ'লোঁ কিমান গ'লোঁ 5 কিলোমিটাৰ্ছ গ'লোঁ ফৰ এক্সাম্পল তো ইয়াত মই ডাইৰেকশ্যন স্পেচিফাই কৰিছোঁ তাৰমানে এইটো ভেক্টৰ হয় তাৰ উপৰি ল অফ এডিশ্যনো ফ'ল' কৰে এডিশ্যন লটো অলপ পিছত আহিব তেতিয়া আমি এডিশ্যনৰ কথা ইমান ভাবি লাভ নাই ঠিক আছে এটা চিম্পল ৱেত মই তোমাক বুজাই দি আছোঁ তথাপিও অলপ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে চেপ্টাৰটো চ'ল ধৰিবৰ কাৰণে কি ছাপ'জ তুমি ক'লা কি এটা অবজেক্ট আছে ইয়াত এই অবজেক্টটোৰ মাছ ছাপ'জ মই M দিলোঁ ইয়াত ছাপ'জ এটা 10 নিউটনৰ ফ'ৰ্চ লাগিছে আৰু ইয়াত এটা ধৰা 20 নিউটনৰ ফ'ৰ্চ লাগিছে ঠিক আছে তো 10 আৰু 20 নিউটনৰ ফ'ৰ্চ লাগিছে তে ইহঁতৰ যোনটো ৰিজাল্টেণ্ট ফ'ৰ্চ হ'ব আৰু যদি তুমি কোৱা কি ৰিজাল্টেণ্ট ফ'ৰ্চ 10 + 20 ডেট মিনছ 30 নিউটন হ'ব দেন দিছ ইজ ৰং 30 নহয় তুমি এইটো বস্তু প্ৰেক্টিকেলি ভাবিব পাৰা যদি এটা ব্লকত এনেকুৱা ফ'ৰ্চ লগা তে দুটা ফ'ৰ্চ এড হৈ পেলাই পূৰা এলজেব্ৰিক চাম হৈ পেলাই নাহে কি 10 আৰু 20 to 30 30 হ'ব নহয় কি হ'ব এইটো আমি পিছত ডিছকাছ কৰিম কিন্তু 30 নহয় ইয়াত ল অফ এডিশ্যন আছে সেই এডিশ্যন লটো হিচাপে আনচাৰ আহিব ঠিক আছে এতিয়া যদি তুমি ডাইৰেকশ্যন চাব যোৱা সদায় ধ্যান ৰাখনা কি ভাই ডাইৰেকশ্যনছ আমাৰ জিঅ'গ্ৰাফিকেলি ইষ্ট ৱেষ্ট নৰ্থ আৰু চাউথ ঠিক আছে সেম বস্তুটো যেতিয়া আমি এক্সিছত ৰিপ্ৰেজেণ্ট কৰোঁ তুমি জানা ইন জেনেৰেল আমি এক্স এক্সিছ ইয়াত ড্ৰ কৰোঁ ৱাই এক্সিছ ইয়াত ড্ৰ কৰোঁ ৰাইট সাইড আমি পজিটিভ এক্স এক্সিছ লওঁ লেফট সাইড আমি নেগেটিভ এক্স এক্সিছ লওঁ ঠিক আছে ওকে এতিয়া হাউ উইল ইউ ৰিপ্ৰেজেণ্ট আ ভেক্টৰ যদি মই ভেক্টৰ ৰিপ্ৰেজেণ্ট কৰিব লাগে তো ভেক্টৰক সদায় মই এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ ঠিক আছে তুমি চাব পাৰা যে ইয়াত এটা হেড আছে আৰু ইয়াত এটা টেইল আছে
সো ভেক্টৰ এজ এ হেড এণ্ড আ টেইল ঠিক আছে ভেক্টৰত এটা হেড থাকে আৰু এটা টেইল থাকে তে এইটো যে লেংথ যোনটো তুমি দেখিছা এই লেংথটোৱে ইয়াৰ মেগনিটিউড দিয়ে যেনেকৈ ফৰ এক্সাম্পল তুমি ক'লা কি ছাৰ মই 2 চেণ্টিমিটাৰ লাইন এটা ড্ৰ কৰিলোঁ আৰু তুমি এটা ক'লা কি 4 চেণ্টিমিটাৰ এনেকৈ ড্ৰ কৰিলোঁ তে 4 চেণ্টিমিটাৰৰ মেগনিটিউড 2 চেণ্টিমিটাৰতকৈ ডাঙৰ হ'ব যদি মই কওঁ কি ইয়াত দুটা ফ'ৰ্চেছ আছে এটা 5 নিউটন আৰু এটা ছাপ'জ 10 নিউটন তো কোনটো 5 নিউটনক ৰিপ্ৰেজেণ্ট কৰিব পাৰিবা 2 চেণ্টিমিটাৰটোৱে 5 ৰিপ্ৰেজেণ্ট কৰি দিব আৰু 4 চেণ্টিমিটাৰে 10 ৰিপ্ৰেজেণ্ট কৰি দিব ডাঙৰটোৱে ডাঙৰক ৰিপ্ৰেজেণ্ট কৰে সৰুৱে সৰুক ৰিপ্ৰেজেণ্ট কৰে চিম্পল ঠিক আছে কোৱান্টিটিক যদি তুমি দেখাব বিচাৰা লিখি পেলাই ভেক্টৰ ফৰ্মত ছাপ'জ ফ'ৰ্চ এটা ভেক্টৰ কোৱান্টিটি হয় তে ফ'ৰ্চটোক আমি ভেক্টৰলি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এফ ভেক্টৰ অথবা প্ৰিণ্ট কৰা মানুহে এনেকুৱা বোল্ডত লিখি দিব পাৰে বোল্ড এন চি আৰ টিত এনেকুৱা বোল্ড ৰিপ্ৰেজেণ্টেশ্যন আছে যদি মই বোল্ড এফ লিখোঁ মাইক্ৰ'ছফ্ট ৱৰ্ড কৰিছা চাগে তোমালোকে কম্পিউটাৰ ইউজ কৰোঁতে তাত যে বোল্ড অপশ্যনটো আছে ন বোল্ড মানেও ভেক্টৰে ৰিপ্ৰেজেণ্ট কৰে এন চি আৰ টিত বোল্ডকে ৰিপ্ৰেজেণ্ট কৰিও দেখাইছে আৰু আমি জেনেৰেলি যেতিয়া লিখোঁ তেতিয়া আমি ওপৰত এনেকুৱা এটা এৰ' বনাই দিওঁ যাতে গম পাওঁ কি আচ্ছা এইটো ভেক্টৰ কোৱান্টিটি হয় ঠিক আছে এতিয়া মষ্ট ইম্পৰ্টেণ্টলি যোনটো আমাৰ কামত আহিব ডেট ইজ ইয়ৰ পজিশ্যন ভেক্টৰ পজিশ্যন ভেক্টৰটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো আমি জানি থোৱা ভাল যেনেকা এতিয়া চোৱা পজিশ্যন যদি তুমি চাব বিচাৰা দেন অবভিয়াছলি পজিশ্যন উইথ ৰেচপেক্ট টু ছামৱান হয় মোৰ ফোনটো মোৰ ৰেচপেক্টত এটা পাৰ্টিকুলাৰ ডিষ্টেঞ্চত আছে ফেনৰ ৰেচপেক্টত বেলেগ ডিছপ্লেচমেণ্ট হৈ যাব হয়নে নহয় দৰ্জা ৰাইট ছাইডে আছে তাৰ ৰেচপেক্টত বেলেগ হ'ব তো কাৰ ৰেচপেক্টত চাই আছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে তো যদি মই ইয়াত ছাপ'জ এটা পইণ্ট লওঁ এ পইণ্ট এটা ল'লোঁ তে ইয়াৰ পজিশ্যন আমি কাৰ ৰেচপেক্টত চাম তো ইন জেনেৰেল আমি যাৰ কৰ্ডিনেটছ জানো সেইটো ৰেচপেক্টত চাওঁ তো তুমি জানা অলৰেডি কি ভাই এই পইণ্টটো যোনটো তুমি দেখিছা এই পইণ্টটো 0,0 ডেট ইজ আ অৰিজিন আমি জানো ভাই তো আমি যেতিয়া পজিশ্যন ভেক্টৰ চাব যাওঁ এনেকৈ অৰিজিনৰ ৰেচপেক্টত চাই দিওঁ উই চি উইথ ৰেচপেক্ট টু অৰিজিন হাতেৰে বনাই আছোঁ কাৰণে অলপ তেৰা হৈ আছে ভাই ঠিক আছে তো ইয়াক মই এনেকৈ লিখিম অৰিজিনক যদি মই অ' দি ৰিপ্ৰেজেণ্ট কৰোঁ তে দিছ ইজ দ্য অ' এ পজিশ্যন ভেক্টৰ ঠিক আছে দিছ ইজ দ্য পজিশ্যন ভেক্টৰ অফ পইণ্ট অ' বুলি এনেকৈ ক'ব পাৰা এটা ষ্ট্ৰেইট লাইন জইন কৰিলে হ'ল বাছ আমাৰ কাম হৈ যাব ঠিক আছে তো এইটোক আমি কি বুলি কওঁ পজিশ্যন ভেক্টৰ এতিয়া যদি আমি পজিশ্যন গম পাওঁ এটা পইণ্টৰ আৰু এটা পইণ্টৰো যদি আমি পজিশ্যন গম পাওঁ তে আমি কি ওলাব পাৰোঁ আমি নেক্সট ভেক্টৰ ওলাব পাৰিম ডিছপ্লেচমেণ্ট ভেক্টৰ ডিছপ্লেচমেণ্ট ভেক্টৰ কাইনেমেটিক্সত ভালকৈ আহিব ডিছপ্লেচমেণ্টক আমি ওলোৱাও শিকিম তাত মেথমেটিকেলি বাট ইয়াত এটলিষ্ট আমি ভেক্টৰটো জানি লোৱা ভাল ठीक है डिस्प्लेसमेंट वेक्टर वो कैसे पता चलेगा जैसे कि मैंने अभी अभी बोला तुमको कि भाई यदि आमी यात दुटा पॉइंट लওঁ सपोज दुटा पॉइंट ललो एटू ए पॉइंट और एटू बी पॉइंट तो ए पॉइंटर पोजिशन वेक्टर कि हम अरिजिनर पर लाइन ड्र कर दिबा दिस इज ओ ए वेक्टर बी कि हम भाई आको अरिजिनर पर लाइन ड्र कर दिया दिस इज योर ओ बी वेक्टर पोजिशन वेक्टर ऑफ बी तो मानि लो जे इनिशियली आमार पार्टिकल तो याद आसिल और फाइनली आमार पार्टिकल तो याद गई पाले तो एत्या तुमी এই যে ডিফারেন্স দেখা পালা এইটো द चेंज इन इनिशियल एंड फाइनल पोजिशन दिस इज द डिस्प्लेसमेंट वेक्टर एटू की कम भाई एटूके आमी कम डिस्प्लेसमेंट वेक्टर ठीक है इनिशियल पोजिशन ओ ए वेक्टर है फाइनल पोजिशन ओ ए है ए पर बी लके आमी चाই আছো তে हेतु आमार डिस्प्लेसमेंट वेक्टर है डिस्प्लेसमेंट सिम्पली हल फाइनल पोजिशन माइनस इनिशियल पोजिशन दैट्स इट स्टार्टिंग कत आसिल पिছত गई कत पाले डिस्प्लेसमेंट पाई गलो जदि मैं स्टार्टिंग याद आसो और मैं गोटे घर मरणा मारि आहि पेলাই আকৌ ইয়াতে বহি গলো তে মোৰ डिस्प्लेसमेंट वेक्टर तो 0 হ'ব कारण इनिशियल वेक्टर और फाइनल वेक्टर वैल्यू सेम मैं जो आसो ताते आहि बहि गलो न सार्कल जेनेका सपोज सार्कल एटा ड्र करिला तो यार पर स्टार्ट करिलो आको याते आहि पाइ गलो तो डिस्प्लेसमेंट वेक्टर की হ'ব 0 सिम्पल है बहुत इजी बस्तुखिनि आमी एने बस्तुबोर एने कम्प्लिकेट करूँ बहुत इजी बस्तु है इजिलिए बुझिब लागे कम्प्लिकेट करा कोनो कथा नाइ मुखस्त माराओ कोनो कथा नाइ बस्तुটো खाली जानिले हल
জানাৰ পিছত আমি একো মুখস্থ মাৰিব নালাগে ঠিক আছে ওকে তো ডিসপ্লেসমেন্ট ভেক্টর কি হয় আমি বুঝি পালো ডিসপ্লেসমেন্ট ভেক্টৰৰ কথা আমি বুঝি পালো ঠিক আছে ডিসপ্লেসমেন্ট ভেক্টর কি হয় আমি বুঝি পালো এতিয়া আমি বেলেগ বেলেগ টাইপস অফ ভেক্টৰটো চাই লওঁ আজিৰ কাৰণে তাৰপিছত আমি ভেক্টৰ ল অফ এডিশ্যনো পঢ়িম তো যদি আমি কথা পাতোঁ টাইপস অফ ভেক্টৰ ডিফাৰেণ্ট টাইপস অফ ভেক্টৰ তে এটাটো হ'ল তোমাৰ ইকুৱেল ভেক্টৰ্ছ নামতে গম পোৱা গৈ আছে ভাই ইকুৱেল ভেক্টৰ মানে কি ইকুৱেল আকৌ ভেক্টৰ ভেক্টৰত দুটা বস্তু আছে কি কি ম্যাগনিটিউড এণ্ড ডাইৰেকশ্যন কাৰেক্ট তে যদি সাপোজ মই এটা ভেক্টৰ বনালোঁ এনেকুৱা পি ভেক্টৰ আৰু এটা বনালোঁ কিউ ভেক্টৰ তুমি চাব পাৰা যে পি ভেক্টৰ আৰু কিউ ভেক্টৰৰ মই লেংথটো সেম বনাইছোঁ আৰু ডাইৰেকশ্যনো একেফালে দেখাইছোঁ ইষ্টৰ ফালে দেখাইছোঁ ডেট মিনছ যদি দুটা ভেক্টৰৰ ম্যাগনিটিউড ইকুৱেল হয় আৰু ডাইৰেকশ্যন সেম হয় তে আমি সেই দুটা ভেক্টৰক কি বুলি ক'ম ইকুৱেল ভেক্টৰ্ছ বুলি ক'ম ঠিক আছে ইকুৱেল ভেক্টৰ্ছ বুলি ক'ম then comes your negative vector sir etu ki negative vector to negative vector mane hol ki magnitude to tumi equal paba kintu direction just opposite hobo কি মই এ ভেক্টৰ বনালোঁ আৰু মই এফালে বি ভেক্টৰ বনাই দিলোঁ এটা তুমি চাব যোৱা এ ভেক্টৰটো ডাইৰেকশ্যন চোৱা বি ভেক্টৰ লেংথ একে বনাইছোঁ মই লেংথ দুটাৰ সেম কিন্তু ডাইৰেকশ্যন জাষ্ট অপজিট ঠিক আছে তো এ ভেক্টৰ ইজ ইকুৱেল টু মই ক'ম মাইনাছ অফ বি ভেক্টৰ ম্যাগনিটিউড সেম কিন্তু ডাইৰেকশ্যন জাষ্ট অপজিট তো এইটোক আমি কি বুলি কওঁ নেগেটিভ অফ এ ভেক্টৰ বুলি কওঁ ঠিক আছে আৰু এটা কথা যদি মই ভেক্টৰ এটাক ৰিপ্ৰেজেণ্ট কৰোঁ যেনেকৈ এইটো আমাৰ এ ভেক্টৰ কাৰেক্ট তো ভেক্টৰত কি থাকে মই কৈছোঁ ম্যাগনিটিউড আৰু ডাইৰেকশ্যন তাৰ মানে ইয়াত থাকিব তোমাৰ ম্যাগনিটিউড অফ এ আৰু কি থাকিব ডাইৰেকশ্যন অফ এ এই দুটা বস্তু থাকিব তো ম্যাগনিটিউড অফ এ তুমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰা তুমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিবা মডুলাছ লগাই পেলাই এ ভেক্টৰ লিখি দিবা অথবা এ লিখি পেলাই ওপৰত আমি এৰ'টো নিদিওঁ এ লিখি আমি ওপৰত এৰ'টো নিদিওঁ তেতিয়া কি বুলি হৈ যায় ম্যাগনিটিউড হৈ যায় আৰু ডাইৰেকশ্যনটোক আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ এ কেপ লগাই দিম ঠিক আছে এইটোক আমি ইউনিট ভেক্টৰ বুলিও কওঁ তো ইউনিট ভেক্টৰৰ ভ্যালু কেনেকৈ ওলাবা এ কেপ ইজ ইকুৱেল টু এ ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ এ ভেক্টৰ জাষ্ট আমি কি কৰিলোঁ এই কোৱান্টিটিটো ইয়াত তলত লৈ গুচি গ'লোঁ দ্যাটছ ইট হা তো এইটো ইউনিট ভেক্টৰ যদি এক্স এক্সিছৰ এলং হয় তেতিয়া আমি আই কেপ দি ৰিপ্ৰেজেণ্ট কৰিম যদি ৱাই এক্সিছৰ এলং হয় তেতিয়া জে কেপ দি ৰিপ্ৰেজেণ্ট কৰিম আৰু যদি জেড এক্সিছৰ এলং হয় তেতিয়া কে কেপ দি ৰিপ্ৰেজেণ্ট কৰিম চিম্পল ঠিক আছে ওকে তাৰপিছত যদি আমি পজিশ্যন ভেক্টৰক চাওঁ আমি অলপ আগত পজিশ্যন ভেক্টৰটো বনাইছিলোঁ পজিশ্যন ভেক্টৰ যেনেকৈ মই কৈছিলোঁ কি ভাই যদি আমি এইটো এক্স এক্সিছ লওঁ এইটো ৱাই এক্সিছ লওঁ আৰু ইয়াত এটা পইণ্ট আছে ছাপ'জ এ এণ্ড অৰিজিনৰ পৰা যেতিয়া মই এনেকুৱা লাইন এটা ড্ৰ কৰি দিম তে এইটো আমাৰ অ' এ ভেক্টৰ বা পজিশ্যন ভেক্টৰ অফ এ হৈ যাব এইটো যদি তুমি ভালকৈ চোৱা দেন এই অৰিজিন পইণ্টটো ফিক্স হৈ আছে তুমি এইটো মুভ কৰিব নোৱাৰা তো সেইকাৰণে আমি পজিশ্যন ভেক্টৰ যোনটো অ' এ ভেক্টৰ হয় ইয়াক আমি ফিক্সড ভেক্টৰ বুলি ক'ম কি বুলি ক'ম ফিক্সড ভেক্টৰ বুলি ক'ম ফিক্সড ভেক্টৰ মানে তাৰ ইনিচিয়েল পইণ্টটো ফিক্স হৈ আছে যদি ইনিচিয়েল পইণ্টটো ফিক্স নহয় তেতিয়া আমি ফ্ৰী ভেক্টৰ বুলি কৈ দিওঁ ছাপ'জ কোনোবাই এনেকৈ কৈছে কি ভাই এটা কাৰ এনেকৈ মুভ কৰি আছে ভি ইকুৱেল টু 5 মিটাৰ পাৰ ছেকেণ্ড অলপ পিছত দেখা পালে যে কাৰটো এনেকৈ মুভ কৰি আছে ভি ইকুৱেল টু 5 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটি 5 মিটাৰ পাৰ ছেকেণ্ড তো ইয়াত তুমি চাব পাৰা যে ইনিচিয়েল পইণ্টটো ফিক্স নহয় এবাৰ ইয়াত আছে তুমি আকৌ ভেক্টৰটোক প্লেনত মুভ কৰিব পাৰি আছা তো এইবিলাকক আমি কি বুলি কওঁ ফ্ৰী ভেক্টৰ বুলি কওঁ মেক্সিমাম ভেক্টৰ যোনটো আমি ইলেক্ট্ৰষ্টেটিক্সত ইউজ কৰিম ফ্ৰী ভেক্টৰ থাকিব সেইকেইটাক তুমি প্লেনত মুভ কৰিব পাৰা বেছড অন ইয়ৰ ৰিকুৱাৰমেণ্ট
ঠিক আছে, যেতিয়া আমি এংগল বিটুইন টু ভেক্টৰ চাওঁ তুমি এংগলটো ধৰিব পৰা নাই, ভেক্টৰটো মুভ কৰি পেলাই তুমি চাব পাৰিবা। কেনেকৈ চাই এইটো শিকাম মই, বাট মই কৈ আছোঁ তোমাক। ঠিক আছে, তাৰ উপৰি যদি মই এনেকৈ এটা লাইন ড্ৰ কৰোঁ, ঠিক আছে, সেই লাইনটোত তুমি দেখিলা কি এটা ভেক্টৰ মই এনেকুৱা বনালোঁ, এটা ভেক্টৰ মই ছাপ'জ আৰু এটা ভেক্টৰ এনেকুৱা বনালোঁ, এইটো ছাপ'জ এ ভেক্টৰ, এইটো ছাপ'জ বি ভেক্টৰ, ঠিক আছে, আৰু এটা ভেক্টৰ মই এনেকুৱা বনালোঁ, এইটো ছাপ'জ চি ভেক্টৰ। তো যদি ভেক্টৰ্ছ এটা লাইনত লাই কৰে তো সেইকেইটাক আমি কি বুলি কওঁ, নামতে আনচাৰ আছে, কোলিনিয়াৰ ভেক্টৰ। कोलिनियर वेक्टर, कोलिनियर वेक्टर्स मतलब इफ वेक्टर्स लाई इन द सेम लाइन, लिनियर माने कि स्ट्रेट लाइन, एटा लाइनते वेक्टर किटा आछे तेते आमी एटु कोलिनियर वेक्टर बुली কৈ দিও। এটা চাব পাৰা তুমি দে এ ভেক্টৰ আৰু বি ভেক্টৰ, এই দুটা ভেক্টৰ যদি তুমি চোৱা দেন এ ভেক্টৰ আৰু বি ভেক্টৰৰ ডাইৰেকশন সেম হয় না, আৰু যদি তুমি এ ভেক্টৰ আৰু এইটো মই এ ভেক্টৰ আৰু বি ভেক্টৰৰ কথা কৈছোঁ দেই, আৰু যদি মই এ ভেক্টৰ আৰু চি ভেক্টৰক চাওঁ দেন মই দেখা পাওঁ যে ডাইৰেকশ্যন অপজিট হৈ আছে। যদি কোলিনিয়াৰ ভেক্টৰ্ছৰ ডাইৰেকশ্যন সেম থাকে তেতিয়া আমি সেইটো কি বুলি কওঁ, পেৰেলেল ভেক্টৰ্ছ, পেৰেলেল বা লাইক ভেক্টৰ্ছ বুলিও কয় কিছুমান কিতাপত হা। আৰু যদি ডাইৰেকশ্যনটো অপজিট থাকে তেতিয়া আমি এইটো কি বুলি কওঁ, এণ্টি পেৰেলেল ভেক্টৰ্ছ অথবা আনলাইক ভেক্টৰ্ছ বুলিও ক'ব পাৰা। প্যাৰেলেল এণ্টি প্যাৰেলেলটো মনত ৰাখিব ভাই, লাইক আনলাইক মনত থাকো না, প্যাৰেলেল এণ্টি প্যাৰেলেল। এটা তুমি মোক সুধিব পাৰা ছাৰ আপুনি অলপ আগততো আমাক বুজাইছিল ইকুৱেল ভেক্টৰ্ছ, ইকুৱেল ভেক্টৰ্ছতো আপুনিতো সেম ডাইৰেকশ্যনে কৈছিল, কিন্তু ভাই তাত মই সেম মেগনিটিউডো কৈছিলোঁ, ইয়াত মই সেম মেগনিটিউড কোৱা নাই। তাৰপিছত মই নেগেটিভ ভেক্টৰ পঢ়াইছোঁ, নেগেটিভ ভেক্টৰত মই কৈছোঁ অপজিট ডাইৰেকশ্যন, ইয়াতো অপজিট ডাইৰেকশ্যন কৈ আছোঁ, কিন্তু তাত মই মেগনিটিউড সেম কৈছিলোঁ। তাৰ মানে প্যাৰেলেল আৰু এণ্টি প্যাৰেলেলত মেগনিটিউড সেম নহয়, নহয় মেগনিটিউড সেম নহ'ব ভাই, মেগনিটিউড সেম হ'লেতো ইকুৱেল ভেক্টৰ হৈ যাব। ভালকৈ বুজিবা, মেগনিটিউড সেম ডাইৰেকশ্যন সেম ইকুৱেল ভেক্টৰ, মেগনিটিউড ডিফাৰেণ্ট ডাইৰেকশ্যন সেম প্যাৰেলেল ভেক্টৰ, মেগনিটিউড সেম ডাইৰেকশ্যন অপজিট নেগেটিভ ভেক্টৰ, মেগনিটিউড ডিফাৰেণ্ট ডাইৰেকশ্যন অপজিট এণ্টি প্যাৰেলেল ভেক্টৰ। বুজি পাইছা? নুবুজিলে আকৌ এবাৰ ভিডিঅ'টো পিছুৱাই চাই ল'বা, এইটো তোমালোকৰ এডভান্টেজ আছে ইউটিউব ভিডিঅ'ছৰ, এইটো এডভান্টেজ যে পিছুৱাই পেলাই বাৰে বাৰে চাই থাকিব পাৰা। ঠিক আছে, আৰু তোমালোকৰ এক্সামৰলৈকে মই কোনো ভিডিঅ' ডিলিট নকৰোঁ, তো টেনশ্যন ল'ব নালাগে, যেইবাৰ ইচ্ছা চাই থাকা, যেতিয়ালৈকে নুবুজা চাই থাকা, হ'বনে? আচ্ছা, তাৰপিছত আৰু কি আহে, আকৌ মই এক্সিছ বনাই আছোঁ। ছাৰ আপুনি ইমান এক্সিছ বনায়, আৰে ভাই এইটো চেপ্টাৰত ইম্পৰ্টেণ্ট হয় সেইকাৰণে বনাই আছোঁ। তো এতিয়া যদি তুমি চোৱা এটা ভেক্টৰ মই এনেকুৱা বনালোঁ আৰু এটা ভেক্টৰ মই এনেকুৱা বনালোঁ, এই দুটা ভেক্টৰে তোমাৰ এক্স ৱাই প্লেনত লাই কৰি আছে হয়নে নহয়? যদি সেম প্লেনত লাই কৰে তেতিয়া আমি কওঁ কো প্লেনাৰ ভেক্টৰ্ছ। কো প্লেনাৰ মানে সেম প্লেন, কো প্লেনাৰ। আৰু আমি কলিগ বুলি নকওঁ জানো, মোৰ লগত যোন ডক্টৰ ডিউটি কৰি আছে সি মোৰ কলিগ হয়, হয়নে নহয়? তো কো প্লেনাৰ, মোৰ লগত যোন টিচাৰে পঢ়াইছে সেইজনো মোৰ কলিগ হয়। কো প্লেনাৰ মানে সেম প্লেন, কো লিনিয়াৰ মানে সেম লাইন, কো মানে সেম, সেম প্লেন সেম প্লেন হ'লে কো প্লেনাৰ বুলি কওঁ। তেনেকৈ আমি কো ইনিচিয়েল ভেক্টৰ বুলিও কওঁ। কি হয় কো ইনিচিয়েল এইটো বুজি লোৱা, এটা হ'ব কো ইনিচিয়েল, এটা হ'ব তোমাৰ কো টাर्मिनल। इनिशियल माने स्टार्टिंग, तो को इनिशियल मतलब इनिशियल पॉइंट सेम है, ये देखो ए वेक्टर बी वेक्टर सी वेक्टर। को टर्मिनल माने फाइनल पॉइंट तो सेम है, ए इसवा बुझी पाइसा? को इनिशियल माने सेम पॉइंट रा वेक्टर केटा स्टार्ट है, को टर्मिनल माने डिफरेंट पॉइंट। ठीक আছে, আৰু কি আছে স্যার, আৰু কি আছে স্যার, আৰু কি আছে, আৰু আছে তোমাৰ নাল ভেক্টৰ। নাল নাল মানে কি জিৰো, এইটো জিৰো ভেক্টৰ বুলিও ক'ব পাৰা, বহুত ইজি। জিৰো ভেক্টৰ বা নাল ভেক্টৰ মানে দ্যাট ভেক্টৰ হুজ ম্যাগনিটিউড ইজ জিৰো। স্যার ডাইৰেকশ্যন কি ক'ব, ডাইৰেকশ্যন আমি কওঁ
ৰেণ্ডম ডাইৰেকশ্যন আমি নাজানো কোনফালে চবফালে আছে বা ক'ত আছে কি আছে আমি নাজানো ডাইৰেকশ্যন ইজ ৰেণ্ডম ইউ কেনট ফিক্স আ ডাইৰেকশ্যন তুমি ক'ব নোৱাৰা যে এক্সৰ পিনে আছে নে ৱাই পিনে আছে নে জেডৰ পিনে আছে নে এক্স আৰু ৱাইৰ মাজত আছে ক'ত আছে আমি নাজানো ৰেণ্ডম ডাইৰেকশ্যন হয় ঠিক আছে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে এনেকৈ জিৰ' লিখি পেলাই ওপৰত ভেক্টৰ লিখি দিবা মেথছত আমি যেনেকৈ জিৰ'ৰ ইউজ কৰোঁ ন তেনেকুৱাই হয় ছাপ'জ মই ক'লোঁ কি ভাই এ ভেক্টৰ এটা আছে এ ভেক্টৰৰ পৰা তুমি এ ভেক্টৰকে মাইনাছ কৰি দিলা তো কি হ'ব আনচাৰ 1 - 1 0 তো এইটো জিৰ' ভেক্টৰ হৈ যাব ছেইম তুমি ছাপ'জ এটা কনষ্টেণ্ট নম্বৰ ল'লা লেমডাৰ লগত জিৰ' ভেক্টৰ মাল্টিপ্লাই কৰিলা তো আনচাৰ কি আহিব জিৰ' ভেক্টৰে আহিব তুমি ছাপ'জ কি বুলি কয় জিৰ' ভেক্টৰৰ লগত যিকোনো এটা ভেক্টৰ মাল্টিপ্লাই কৰিলা তো এইটোৰ আনচাৰ কি হ'ব জিৰ' ভেক্টৰে আহিব যেনেকৈ আমি মেথছত কৰোঁ ছেমে নাল ভেক্টৰ ঠিক আছে নাল ভেক্টৰ হতে ফিজিক্সত ছাৰ নাল ভেক্টৰ আমি ক'ৰবাত দেখা পাওঁ নেকি ডেফিনেটলি দেখা পাওঁ যদি মই অলপ আগত পজিশ্যন ভেক্টৰ পঢ়াইছিলোঁ যদি মই আকৌ এক্স এক্সিছ আৰু ৱাই এক্সিছ বনাওঁ আৰু যদি মই কওঁ কি এটা পাৰ্টিকল আছে যোনটো ইয়াত অৰিজিনত পৰি আছে ছাপ'জ পাৰ্টিকল এ তো যদি মই অ' এ ভেক্টৰৰ কথা কওঁ তুমি ভালকৈ চোৱা অ' এ ভেক্টৰ আমি ক'ৰ পৰা চাওঁ অৰিজিনৰ ৰেচপেক্টত চাওঁ তুমি চোৱা ইনিচিয়েল পজিশ্যনটো অৰিজিন হয় আৰু অবজেক্টটোক মই অৰিজিনতে থৈছোঁ তাৰমানে ओ ए वेक्टर का वैल्यू क्या है वो जीरो वेक्टर नहीं वो अगर ए वेक्टर यहाँ पे ए पॉइंट यहाँ पे होता तो कुछ ना कुछ वैल्यू आता लेकिन ए को मैंने कहाँ पे रखा ऑरिजिन पे ही रख दिया ऑरिजिन होते थोड़ी सोते भाई की आंसर है बना है जीरो वेक्टर बोलिए कम सो যদি মই এটা পাৰ্টিকলৰ পজিশ্যন ভেক্টৰ চাব যাওঁ যোনটো অৰিজিনতে পৰি আছে তে নাল ভেক্টৰ আনসাৰ আহিব ঠিক আছে তাৰপিছত যদি মই কওঁ কি ভাই এইটো এটা টেবল হয় এই টেবলত মই কি কৰিলোঁ এটা ব্লক ৰাখি দিলোঁ ইয়াত এনেকৈ এম মাছৰ ব্লক এটা থৈ দিলোঁ এম মাছৰ ব্লক থৈ দিলোঁ এতিয়া এম মাছৰ ব্লকটো মই ক'লোঁ কি ৰেষ্টত আছে যদি ৰেষ্টত আছে তাৰমানে কোনো মুভমেণ্ট নাই তো যদি মই সোধোঁ কি ইয়াৰ ভেলচিটি ভেক্টৰৰ ভেল্যু কি আহিব তো তুমিয়ে ক'লা ৰেষ্টত আছে তো ৰেষ্টত যদি আছে তো জিৰ' ভেক্টৰ আহিব ভাই নাল ভেক্টৰ है कि नहीं सिंपल सा बात है भाई सिंपल सा बात है ठीक है सर सिंपल कथा তাৰপিছত যদি আমি এটা স্কেলাৰ কোৱান্টিটিক ভেক্টৰ কোৱান্টিটি দি মাল্টিপ্লাই কৰোঁ तो हमारा आंसर वेक्टर क्वांटिटी आएगा बहुत सिंपल कथा है सपोज लैम्डा एटा स्केलर क्वांटिटी लैम्डार लगत मैं ए वेक्टर मल्टीप्लाई करिलु तो ये आंसर कि हम वेक्टरे आइब ठीक है ये आंसर कि आइब वेक्टरे आइब हम तो इमानखिनि आमी जानिले आजिर कारणे सफिशिएंट यार उपरि वेक्टर्सत आमी की जानिब लागे वेक्टरर एडिशन केनेके करूँ वेक्टरर सबट्रेक्शन केनेके करूँ वेक्टरर मल्टिप्लिकेशन केनेके करूँ डिविजन ऑफ ए वेक्टर आमी नपो डिविजन ऑफ वेक्टर নহয় एटू नॉट इट्स बेसिकली नॉट डिफाइंड सो वेक्टरर आमी नेक्स्ट लेक्चरत आमी वेक्टर एडिशन की है एटू चाब लागिब सबट्रेक्शन की है एटू चाब लागिब आरु मल्टिप्लिकेशन की है एटू चाब लागिब डिविजन वेक्टर डिफाइन নহয় तो डिविजन ऑफ वेक्टर आमी नाचाওঁ আমি এই তিনিটা টপিক চালে আমাৰ ভেক্টৰছ হৈ যাব ঠিক আছে তাৰপিছত ক্লাছ 12ৰ টপিকটো আকৌ ইলেক্ট্ৰষ্টেটিক্স মই ৰিপিট কৰিম তেতিয়া তোমালোকে আৰু ভালকৈ বুজি পাবা মই লাষ্ট লেকচাৰতে কৈছিলোঁ যে ভেক্টৰছ নুবুজাকৈ আমাৰ কাৰণে ইলেক্ট্ৰষ্টেটিক বুজাটো অলপ টান হৈ যায়